আচলতে সদায় একটা মাংস চব্জি বনোৱানো কেলে ভিডিঅ' দি থাকিম ন আজি ভোল চব্জিৰ এটা ভিডিঅ' দি দিছোঁ আপোনালোকক দেই। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভাল। তো এতিয়া টাইম হৈছে 9:30। তো মই চব্জি কাটিব ষ্টাৰ্ট হৈ গ'লোঁ। তো আজি কি বনাম আৰু নিৰামিষ বনাম আজি। তো দেখুৱাম আপোনালোকক কি বনাম। তো চাব আজি ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে, ভাল লাগিব। আপোনালোকে ভিডিঅ'বোৰ লাষ্টলৈকে চাব প্লিজ, কাৰণ আপোনালোকে ছাপোৰ্ট কৰিলেহে মোৰ হ'ব ন। তো ছাপোৰ্ট নকৰিলে আৰু ক'ত নাপাম। তো আপোনালোকে ভোল চব্জি বনালে কি মিক্স কৰে? মইতো অলৰেডি চব বস্তু মিক্স কৰোঁ ইয়াত ন। অলপমান বুটৰ লগত মোৰ ভাল লাগে ভোল খাই। তো অকণ ডাল হ'লে মচুৰ ডালটো হ'লে ভাল। এইটো হৈছে মুগ ডাল আছে, মচুৰ ডাল মোৰ খতম হৈ গৈছে অলৰেডি। তো মই আলু 2টা লগাম ইয়াতে লগতে। তো আপোনালোকে কি লগাই বাৰু ভোল চব্জি বনালে? এনেতো মই শুনিছোঁ আমাৰ মাহঁতে কয় ভোলৰ চব্জিৰ লগত মানে অকণ বুঢ়া ভোল চব্জি হ'লে মাছো আৰু পুঠি মাছ লগাই মানে বৰ টেষ্টি লাগে বুলি কৈছে, কিন্তু খোৱাই নাই। ইয়াততো অলৰেডি পুঠি মাছ দেখিবলৈ নাই আৰু ন, অসমৰ নিচিনাকৈ মাছটো নায়েই ইয়াত জম্মুত অলৰেডি। তো আপোনালোকে কি লগায়? মই আৰু সেই চব্জিবোৰ কেতিয়াবাই মানে পোৱা যায়। আমাৰ তাৰ নিচিনা যে ডেইলি সেইবোৰ ওলায় সেইটো নহয়, খাবলৈ যে পাওঁ গাঁৱৰ চব্জিৰ নিচিনা সেইটোও নহয়। কেতিয়াবা মানে তেতিয়া পাওঁ আৰু। তো যেতিয়া পাওঁ অকণমান ভালকৈ খাওঁ আৰু, কাৰণ কেলৈ ভাল লাগে ন। তো কি আছিলে, অসমৰ নিচিনাতো আমি ইয়াত নাপাওঁৱেই এই চব্জিবোৰ। তো আজি মই সদায় মাছ মাংসৰ ভিডিঅ' দি থাকোঁ, য'ত আপোনালোকে বেয়া পায়। আজি মই নিৰামিষ চব্জি এটা বনাই চাওঁ, তাৰে এটা মই ৰেচিপি আৰু দি দিম আপোনালোকৰ আগত। তো চাব ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে বুলি আশা কৰিছোঁ। তো এয়া ভোল কাটি লৈছোঁ, আলুটো অলৰেডি মই চিল্কা হটালোঁ। ভোলো মই ভাবিছিলোঁ ওপৰৰ চিল্কাবোৰ আঁতৰাম, কিন্তু নহ'ল, কাৰণ অকণ বুঢ়া হৈছে আৰু ইমানো বুঢ়া বুলি নাই হোৱা। তো ব'লক আজি বনাম। তাৰপিছত ইয়াত ডালো অকণমান মই মুগ ডাল অকণমানো মই ভালকৈ ধুই পিনি ভালকৈ অকণমান ভিগাই থলোঁ। এয়া কাটি দিলোঁ ধুনীয়াকৈ সৰুকৈ। ফাৰ্ষ্টতে পিঁয়াজটো দিব দি জলকীয়া 2-3টা লগাই, তাৰপিছত আলুটো লগাই লৈছোঁ। ফাৰ্ষ্টত আকৌ আলুটো সিজাৰ পাছত ভাবিছোঁ দালিটো লগাই দিম। দালিটোৰ পাছত মই লগাম ভোল। জেইছে তাক যেনে তেনে হোৱাইছিলোঁহে, ক'তনো চব্জিটো লগোৱাৰ লগে উঠি মানে হে কৰিবলৈ চিঞৰিব ধৰি গ'ল। তো আকৌ ইয়াকে লগত লৈ সেই চব্জিটোতো অলৰেডি ভাজি দিছিলোঁ ন, কাৰণ তেলটো পকি মানে পিঁয়াজ পূৰা ভাজি দিয়া হৈছিলে, তাৰপিছত উঠিছে। তো গেছ কেনেকৈনো বন্ধ কৰিম বুলি মই একো নাই দে, এনেকৈ ধৰি পিনি অকণ বনাই লওঁ, কাৰণ ভয়ো লাগে পোৱালি লৈ। উঠি পিনি যদি মই ওচৰত নাথাকোঁ ইমান জোৰে চিঞৰে নহয়, পেঁ কৰি চিঞৰি থাকিব একদম। হে কৰি দাদা মাতিব পৰা হৈ গ'ল। ফোনত কেনেকৈ মোবাইলত ধ্যান দি আছে, ফোন দৰকাৰেই হ'ল। এনেকৈ ইয়াক লৈ থাকিব বিচাৰে, বনাবলগীয়া হৈছে। চিঞৰে থাকিলেও বেলেগ কথা ন, ডিউটিত যায়, উপায় নাই, এনেকৈ বনাব লাগিব। কাৰণ ভোল চব্জি কোনে খাই ভাল পায়, মই কিন্তু ভাল পাওঁ, কিন্তু নাক বন্ধ হৈ যায় মোৰ ভোল চব্জি খালে। একচুৱেলি কেলৈ মই বুজি নাপাওঁ। মই যেতিয়া ভোল চব্জি খাওঁ মোৰ তেতিয়া নাক বন্ধ হ'ব ধৰে, মানে কি নাক বন্ধ হ'বই মোৰ তেতিয়া। আমি কি বনাইছোঁ দেখাম ন, মই বুজি বুলিতো আৰু মই চব্জি বনাইছোঁ। ডাল বনাই আছোঁ। ফাৰ্ষ্টত ডাল আৰু আলুটো ভালকৈ পকিব দি ল'ম, কাৰণ ভোলটোতো অলৰেডি হৈ যাব ন, সোনকালে সিজে। ঢাকন লগাই দিলোঁ। তাৰপিছত এতিয়া অকণ বহি ল'ম গ'লো আৰু মই। চব্জি বনাই হ'ল, এতিয়া আমি অকণ বিচনাত বহি ল'ম গ'লো আৰু মই। কৈ দিয়া। আপোনালোকেতো গম পায় ভোলটো যে জল্দি সিজি যায় ন, সেইটো কাৰণে লাষ্টত লগাইছোঁ। কাৰণ দালি মানে কি এইটো বেলেগ দালি হ'ল, এইটো দালি নাপালোঁ মানে কি মুগ দালিটো নহয়, মচুৰ দালি নহ'ল মানে এইটো মুগ দাল, এইটোকে লগাই দিলোঁ, একো নাই ন। তো এইটোৱে খাম, কাৰণ এনেই আৰু বেমাৰী হৈ আছে। তাৰপিছত এনেওতো ভোল সিজে, এইটো কাৰণে লাষ্টতে লগাই দিলোঁ।